ফ'কাছ ভিজন আছাম নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া যি গুৱাহাটী নগাঁও পথৰ এই পৰিৱেশ AA01 JC4779 এই যি নাইট ছুপাৰখন আছে এই ছুপাৰখনৰ পূৰ্বতো এনেদৰে বহুত ধৰণৰ অপ্ৰীতিকৰ ঘটনা ঘটিছিলে। তেখেতসকলে কোনো ধৰণৰ তেল নোহোৱাকৈ গাড়ীখন কোনো মেইনটেনেঞ্চ ফিটনেছ নথকাকৈ এনেকৈ লৈ আহে যাত্ৰীসকলক, যিহেতু গুৱাহাটী ISBTৰ পৰা দূৰণিবতীয়া বাটলৈ যিহেতু যাত্ৰীসকল আহে আৰু এনেদৰে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হয়। এই যে মহাৰথী এই নামৰ বাছখন এনেদৰে মহাৰথীৰ যি ছুপাৰ আছে এই ছুপাৰৰ পূৰ্বতো বিভিন্ন ধৰণৰ এনেকুৱা ঘটনা পৰিলক্ষিত হৈছিলে আৰু AA01 JC4779 এই বাহনখনে এনেদৰে যাত্ৰীসকল লখিমপুৰলৈ লৈ আহিছিলে। উত্তৰ লখিমপুৰলৈ যোৱা যি যাত্ৰীসকল আছে এই যাত্ৰীসকল এনেদৰে লৈ আহিছিলে আৰু যাত্ৰীসকল লৈ আহি এনেদৰে হেতালি খেলিছে যাত্ৰীসকলৰ সৈতে। যিহেতু ইয়াতে যথেষ্ট সংখ্যক মহিলা আছে, শিশু আছে, বৃদ্ধ লোক আছে, এই লোকসকলৰ লগত এনেদৰে হেতালি খেলে বাৰে বাৰে এই বাহনখনে। এনেদৰে এয়া নিশাৰ পৰিৱেশ। এতিয়া মোৰ ঘড়ীত বাজিছে 12:10। এতিয়া নিশাৰ 12:10 এনেদৰে পৰিৱেশ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে এই যাত্ৰীসকল। দাদা আপোনাক ক'ৰ পৰা আহিছিলে? মোৰ ঘৰ লখিমপুৰত হ'ব। আপুনি আহিছিলোঁ মই খানাপাৰাৰ পৰা। গাড়ীখন আহিলে আপোনাৰ এখন আহি পালেহি, কিন্তু এইখিনি টেকনিকেল প্ৰব্লেম হ'ল নে কিবা এটা হ'ল। এতিয়াতো আপোনাৰ 12টা বজাত ইয়াতে বাজিলে আৰু একো মেনেজ কৰিব পৰা নাই। টেকনিকেল প্ৰব্লেম হ'ল নে তেল শেষ গৈছে? বহুতে কৈছে তেল শেষ গৈছে। প্ৰথম ভাবিছোঁতো তেল শেষ হোৱাটোৱে হয়, কিন্তু ইমান এটা লং জাৰ্ণিত অহা গাড়ীখন তেল এইখিনিতে যদি শেষ হ'ল কিন্তু মেইনটেনেঞ্চটো যথেষ্ট গণ্ডগোলে। ইতিমধ্যে এনেদৰে কিছুমান যি কাণ্ডজ্ঞানহীনতা থকা গাড়ীৰ যি বাহনৰ চালক আছে, বাহনৰ চালক আৰু মালিক পক্ষৰ বাবে এনেদৰে যথেষ্ট সংখ্যক যান জঁটৰ সৃষ্টি হৈছে। যি গুৱাহাটী শ্বিলং যোৱা পথ বা গুৱাহাটী নগাঁও যোৱা পথ এনেদৰে যান জঁটৰ সৃষ্টি হৈছে। এয়া নিশাৰ মহানগৰৰ পৰা কিছু নিলগৰ যিহেতু এয়া ৰাষ্ট্ৰীয় ঘাইপথ, এই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱেশ। এতিয়া নিশা 12:10-15 এনেকুৱা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এনেদৰে দুৰ্ঘটনা পতিত হয় এনে কাণ্ডজ্ঞানহীনতাৰ বাহনবিলাকৰ বাবে। যিহেতু যান বাহন শাখাৰ নিয়ন্ত্ৰক শাখাৰ যিহেতু খানাপাৰা আৰক্ষী আছে, এই খানাপাৰা আৰক্ষী যিহেতু যৎপৰোনাস্তি চেষ্টা কৰিছে এই বাহনখন ক্ৰেং লগাই পেলাই নিয়াবলৈ, কিন্তু সেইটোৱে ডাঙৰ কথা নহয়। আটাইতকৈ ডাঙৰ কথাটো হ'ল এনেদৰে পৰিৱেশ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় এই বাহনৰ গৰাকী। AA01 JC4779 যিহেতু যান বাহন শাখাৰ আৰক্ষী আছে, এই আৰক্ষীৰ পৰা জানিব বিচাৰিম কি হৈছিলে। দাদা কি হৈছিলে? তেল নাই বুলি কৈছে, গম নাপাওঁ আমি এইটো ক্ষেত্ৰত। নাই। ইতিমধ্যে যিহেতু গাড়ীৰ গৰাকী পলাই পতং দিছে আৰু এনেদৰে এই পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হয় গাড়ীবোৰৰ বাবে। এনেদৰে মানুহবোৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হয়। যি টেকনিকেল প্ৰব্লেম, এই বাহনখনৰ টেকনিকেল প্ৰব্লেমৰ বাবে ইতিমধ্যে AA01 AC1034 নামৰ যিহেতু ক্ৰেংখন আহিছে গাড়ীখন নিবলৈ, তাৰ সম্পূৰ্ণ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এনে কিছু কাণ্ডজ্ঞানহীনতাৰ মালিক পক্ষ আৰু যিহেতু চালক পক্ষ আছে, এই চালক পক্ষৰ বাবে এনে দুৰ্ঘৰ সংকটত পৰে লোকসকল। দূৰণিবতীয়া যিহেতু যাত্ৰীসকল আহিছে, তেখেতসকলৰ খোৱা বোৱাৰ কথা আছে, যিহেতু শাৰীৰিক অসুস্থ লোকসকলো আছে, তাৰ সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া এই মহাৰথী বাছখনৰ ইয়াতেও নহয় পূৰ্বতেও এনেদৰে তেখেতসকলৰ যিহেতু মাজবাটত ৰাস্তাত গাড়ী বেয়া হোৱা, তেল শেষ হোৱা, এনেদৰে বিভিন্ন ধৰণৰ ঘটনা আছে। তাৰ সম্পূৰ্ণ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই যাত্ৰীসকলে দুৰ্ভোগ ভুগিবলগীয়া হৈছে এই নিশাৰ বাবে। নিশাত এয়া মাজনিশাৰ পৰিৱেশ সম্পূৰ্ণ দেখুৱাবলৈ চেষ্টা কৰিছোঁ।